আমাৰ বৃহত্তৰ ৰাঙলী অঞ্চলৰ খেতি পথাৰটো সম্পূৰ্ণ হ'লেই, কিন্তু প্ৰধানকৈ তৰাণী পথাৰ গাঁওবাসীৰ গোটেই ঘৰ দুৱাৰ অৱস্থা নাই, মানে পানীত বুৰি ৰাতি গৰু আপোনাৰ মেলি দিছে, ৰাস্তাত আছে গৈ পেলাই। আৰু এতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষক মই জনাইছোঁ, তেখেতসকলে কৈছে আমি পঠিয়াই আছোঁ, গৈ আছোঁ, সেইবুলি আমাক কৈছে মানে, কিন্তু এতিয়ালৈকে অহা নাই। মই এতিয়া AGC বাইদেউ তালৈ যাম বুলি ভাবিছোঁ, তেখেতে কি ব্যৱস্থা লয়। আপোনাৰ প্ৰায় ইয়াত 80 ঘৰ হৈ যাব। ক'ৰ পৰা আহে পানীটো? পানীটো বৰষুণৰ পানী হ'ব, যিমান দূৰ ওপৰৰ পৰা নামিছে পানীটো, দিৰৈটো ভৰ্তি আছে, আমাৰ দিৰৈনৈ পায়, দিৰৈনৈখনৰ পৰা পানীটো পূৰা হৈছে। কিমানখন গাঁও প্লাবিত হৈছে? গাঁও খেতি পথাৰ হিচাপে ইয়াত কমেও 10খন গাঁও হৈ যাব, একদম দেৰঘৰীয়াৰ পৰা আপোনাৰ চকলীয়া দীঘলীয়া গোটেইখন 10খন গাঁও হৈ যাব। কিন্তু তাৰে বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে তৰাণী পথাৰ। যাতায়াতৰ অসুবিধা সম্পূৰ্ণ হৈছে। আপুনি এতিয়া গ'লে ৰাস্তাটো দেখিব, আপোনাৰ যাতায়াত যাবই নোৱাৰে, পানী আপোনাৰ আঁঠু, গাড়ী গোৱা যাবই নোৱাৰে, গোটেই পানী হৈ আছে ৰাস্তাৰ ওপৰত। তাৰপৰা ৰাইজৰ গৰুবোৰ চব আজি ৰাতিটো বৰষুণত তিতিয়ে থাকিলে। ৰাইজ আলিৰ ওপৰত থাকে, ঘৰত আপোনাৰ ওখত কিবা যোগাৰ কৰি ভাত যেনে তেনে খাইছে। খোৱা বোৱা সম্পূৰ্ণ অসুবিধা হৈছে, পানী চব ফালে, ক'ত কি কৰিব আপোনাৰ। ৰিলিফ আহি পোৱাহি নাই, আৰু বিভাগীয় কৰ্তৃপক্ষক মই কালিয়ে জনাইছিলোঁ। কেতিয়া পানী বাঢ়িলে? 11টা বজাত ৰাতি, যোৱা নিশা। নাই, ইমান পঢ়া নাছিলে, অলপ অলপকৈ বাঢ়ি আছিলে, ইমান নাছিলেই পথাৰত, আদিকেইটা দেখা আছিলে। তাৰ ৰাতিটো হঠাৎকৈ পানী বাঢ়ি গ'ল। বয় বস্তুবোৰ ৰাতি ওলাব নোৱাৰিলোঁ, যিমান পাৰিলোঁ পাৰিলোঁ। তাৰপিছত এতিয়াতো ৰাতিটো বাহিৰত থাকিলোঁ, এতিয়া ওলাইছোঁ আৰু লাহে লাহে বাঢ়ি আছে, পানী সোমাই আছে, বস্তুটো নাইকিয়া হৈ গ'ল, চব গ'লগৈ, চাউল দাল যি আছিলে চব গুচি গ'ল। কিতাপ বহি গ'ল, স্কুলৰ বেগ চেগ ইউনিফৰ্ম চব পানী চানীত গুচি গ'ল। এতিয়া বিচাৰি বিচাৰি ওলাইছোঁ আৰু। খোৱা বোৱা একো নাই কৰা এতিয়ালৈকে, চাহ আনি দিলে এজনে, চাহ খালোঁ। ক'ত থাকিব আপোনালোকে? এতিয়া ইয়াতে কেম্প বনাম, ইয়াতে থাকিব লাগিব, গৰু ছাগলী চাব লাগিব ন। অঞ্চলটোৰ নাম কি? শিঙিজান, কি জেগা? বৰলাইন। যোৱাকালি শনিবাৰে পৰহি দিনাখন সন্ধিয়া আবেলি প্ৰায় 3:30মান বজাত এজাক খুব ডাঙৰ বৰষুণ হৈছিল, প্ৰবল বৃষ্টিপাত হৈছিল। সেই বৰষুণৰ পিছতে লাহে লাহে শনিবাৰে নিশাৰ পৰা পানীটো অলপ বাঢ়িবলৈ ধৰিলে, আৰু কালি দিনটোত, দেওবাৰ দিনটোত অতি ব্যাপক মাত্ৰাত বাঢ়ি আহিলে, যিটো পানী আমি জন্মৰ পৰা আজিলৈকে দেখা নাই এনেকুৱা পানী। আৰু 98ত এবাৰ পানী হৈছিলে, কিন্তু 98ত পানী হওঁতেও এনেকুৱা পানী হোৱা নাছিলে। আৰু এতিয়া যি দেখিছোঁ এই গাঁওখনত, এই এৰিয়াটোত আৰু খেতি বাতিটো বাকী নায়েই, চব পানীৰ তলত। আৰু মানুহৰ ঘৰ, এইখন আমাৰ ৰাঙলী আদৰ্শ গাঁও। ৰাঙলী আদৰ্শ গাঁৱত ধান পথাৰ, তৰাণী পথাৰ, দীঘলীয়া, ৰাঙলী, সমগ্ৰ ৰাঙলী, বালিখুটি, গোটেই সমগ্ৰ এৰিয়াটোৱে বানপানী কবলত এতিয়া। আৰু যিটো পানী বাঢ়িছে, মানুহৰ ঘৰ কোনো এঘৰ মানুহৰ পানীৰ ভিতৰত নোসোমোৱাকৈ থকা নাই, প্ৰতিঘৰ মানুহত এআঁঠু একঁকাল পানী হৈ গৈছে। আৰু মানুহৰ অৱস্থা একেবাৰে ৰাতিৰ ভিতৰত বাঢ়ি যোৱাৰ কাৰণে মানুহবিলাকৰ বহুত অসুবিধা হৈছে। যাতায়াত ৰাস্তাৰ ওপৰত গাড়ী পাৰ হ'ব নোৱাৰা অৱস্থাত 2-এখন গাড়ী পাৰ হৈছে, বহুত ৰিক্সত তেওঁলোকে নিজে পাৰ হৈছে, কিন্তু আলিৰ ওপৰতো প্ৰায় এআঁঠুতকৈও অধিক পানী হৈ আছে। শিক্ষানুষ্ঠানসমূহত আজি ল'ৰা ছোৱালী যাব নোৱাৰা অৱস্থা, ৰাস্তাত ডাঙৰ মানুহে পাৰ হ'ব পৰা নাই, সৰু ল'ৰা ছোৱালীটো স্কুললৈ পঠিয়াব নোৱাৰি। আৰু প্ৰতিঘৰ মানুহৰ ঘৰৰ ভিতৰত পানী যেতিয়া ল'ৰা ছোৱালী পঠিওৱাৰ পৰিৱেশে নাইকিয়া হৈ আছে। চৰকাৰী সাহায্য কি বাঢ়িছে নেকি? চৰকাৰী সাহায্য আজি ৰাতিৰ ভিতৰত পানীটো বাঢ়িছেহে, এতিয়ালৈকে চৰকাৰীভাৱে কোনো যোগাযোগ বা কোনো হেৰি অহা নাই। ঠিক আছে, কি হলে তেনেকে বড় आम पानी से गोटा घर दूरा भर्ती हो जा है, चावल पाती सब भीन गए, सब भीन गए, खाना पीना मना जगह ही नहीं थे। आली में ही पकाली ने रात के 1 बजे रात से भरो ला गोटाई। कितना आदमी के घर डूबल है? 20 जन मान हो जाए। বৰষুণৰ পানী কেতিয়াবা কি হৈছে? আমাৰ এই শিঙিজান অঞ্চলটোত আজি প্ৰায় 2-3 দিন বৰষুণৰ ফলত মানে, আৰু আমাৰ দিৰৈ নদীৰ বাঢ়নী পানীৰ হঠাতে মানে কালি ৰাতি একদম আমাৰ হাঁচৰা অঞ্চলটোৰ লগতে আৰু ওচৰত থকা কেইবাটাও অঞ্চল একেবাৰে পানীত বুৰ গৈছে। লগতে আমাৰ অঞ্চলটোৰ ঘৰত প্ৰায় মানে ঘৰৰ মানুহৰ কিতাপ পত্ৰ, ঘৰৰ ৰাচন আৰু দৰকাৰী আচবাব সব একদম পানীত বুৰ গৈছে। এইটো সময়ত আমাক যেহেতু আমার কোম্পানির অবস্থা একেবারেই শোচনীয়,
আৰু চাহ শ্ৰমিকে এতিয়া বৰ্তমান ৰাস্তাত আশ্ৰয় লৈছে। গতিকে আমি চৰকাৰক এই সময়ত সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ। কোনখিনি অঞ্চল বেছি ক্ষতি কৰিছে? আজি দুদিন আগতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দেওৰাঙলী অঞ্চলৰ ৰাঙলী, আদৰ্শ, তৰাণী পথাৰ, হেঙিজান, চাহ বিঘাকে আদি কৰি বিভিন্ন অঞ্চল ইতিমধ্যে পানীৰ তলত আছে। প্ৰায় 60-70 ঘৰ মানুহ ইতিমধ্যে পানীৰ কবলত পৰিছে। এটা বিস্তৰ ক্ষতিসাধন হৈছে, মানুহৰ খেতিপথাৰ বিস্তৰ ক্ষতিসাধন হৈছে। মানুহৰ ইতিমধ্যে ঘৰৰ ভিতৰত থাকিবলৈ জেগা নোহোৱা হৈছে। আমি সেইকাৰণে ইতিমধ্যে আমি ADC বাইদেউক জনাইছোঁ। তেখেতে এটা ৰিলিফ কেম্প আমাক যাতায়াতৰ বাবে সমস্যা হৈছে নেকি? যাতায়াতৰ বাবে দেখিছে আপুনি এতিয়া ৰাস্তাত বিভিন্ন পানী হৈছে, গোটেই পানী। যাতায়াত যোৱা মেলাত বিভিন্ন অসুবিধা হৈছে। ক'ৰ পানী বেছি? আজি দুদিন আগতে ধাৰাসাৰ বৰষুণ হৈছিল। বৰষুণৰ ফলতে পানীটো অলপ বৃদ্ধি পালে। যোৱা ৰাতিৰ পৰা বেছিকৈ বৃদ্ধি পাইছে। কাষতে দিৰৈ নদী আছে নহয় জানো? দিৰৈ নদীও আমাৰ পানী সম্পূৰ্ণ ফুল, তাৰ পৰা পানী আহিছে ওচৰতে।